নমস্কাৰ দিগবাণী ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো। ভালে আছেনে বাৰু আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটন নুনি আৰু কটন কেঁচাপাতৰ কাপোৰ কেইযোৰমান দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ। প্ৰথমতে আপোনালোকক এযোৰ কাপোৰ দেখুৱাইছোঁ। কটন কেঁচাপাতত আছে কাপোৰযোৰ, ৰেডত আছে কাপোৰযোৰ আৰু খুবেই ধুনীয়া এযোৰ কাপোৰ, কটন কেঁচাপাতৰ কাপোৰ হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে কাম আছে। আৰু এইটো হৈছে সাইড পাৰি এইটো হৈছে আঁচলটো আৰু কাপোৰযোৰ ঘিচাই দি ৱৰ্ক কৰা হৈছে। ভাল লাগিছেনে? একেবাৰে ৰেডো নহয়, অলপ ৰাণী কালাৰ আৰু ৰেড মিক্স হৈ আছে। খুব ধুনীয়া কাপোৰযোৰ, ভাল লাগিছেনে বাৰু কাপোৰযোৰৰ মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। খুব ধুনীয়া হয় কাপোৰযোৰ, একেবাৰে ৰেড নহয়, ৰেড আৰু ৰাণী কালাৰ মিক্স কৰা হৈছে আৰু খুব ধুনীয়া হৈছে কালাৰটো। আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিওঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, এইটো হৈছে ব্লাউজ পিচ, একদম চিম্পলকৈ ৰখা হৈছে আৰু গোটেই কাপোৰযোৰ ঘিচাই দি ৱৰ্ক কৰা হৈছে। বৰ ধুনীয়া হয় কাপোৰযোৰ। কটন কেঁচাপাততে আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাই, কাপোৰযোৰো খুব ধুনীয়া হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো। এইযোৰ কিন্তু ঘিচাই দি নহয় দেই, এইটো এনেই সূতাই দি ৱৰ্ক কৰাই হয়। আৰু সঁচাকৈ এই কাপোৰযোৰো ধুনীয়া হয়, মুগা ৰঙৰ সূতাই দি কাম কৰা হৈছে। আৰু এইটো হৈছে ইয়াৰ চাইড পাৰি, এইটো হৈছে চাইড পাৰিটো আৰু এইটো হৈছে ইয়াৰ আঁচলটো। মেখেলাখন আপোনালোকক লগতে দেখুৱাই দিওঁ, মেখেলাখনো ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিছে নে বাৰু কাপোৰযোৰ? মানে ডাৰ্ক কালাৰ যেতিয়া অকণ লাইট কালাৰবোৰ কৰি দিয়ে খুব ধুনীয়া লাগে দেখিবলৈ, ব্ৰাইট লাগে বহুত দেখিবলৈ। আৰু ব্লাউজ পিচটো চাওকচোন, এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, চিম্পলকৈ ৰখা হৈছে ব্লাউজ পিচটো। খুবেই ধুনীয়া এযোৰ কাপোৰ, কটন কেঁচাপাতৰ কাপোৰ হয়। আৰু কাপোৰযোৰ প্ৰাইচ হৈছে 4800। চেম ডিজাইনতে আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাই, কাপোৰযোৰ ধুনীয়া হয়। এইটো হৈছে ইয়াৰ আঁচলটো, চাওকচোন কাপোৰযোৰ বহুত ব্ৰাইট হয়। আৰু এইটো হৈছে চাইড পাৰি আৰু এইটো হৈছে ইয়াৰ আঁচলটো, আঁচলটো। মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন। কাপোৰযোৰ বাৰু ভাল লাগিছেনে আপোনালোকৰ? যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, মোৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, চিম্পলকৈ ৰখা হৈছে ব্লাউজ পিচটো। এই কাপোৰযোৰ বহুত ধুনীয়া, কটন কেঁচাপাতৰ কাপোৰ হয়। কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু ৰেডি টু ৱেৰ থাকিব। কটন কেঁচাপাতৰে আৰু এযোৰ কাপোৰ দেখুৱাম, বহুত ব্ৰাইট হয় কাপোৰযোৰ। আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত গোটেই গাতে ধুনীয়াকৈ কাম কৰা আছে। ভাল লাগিছেনে কাপোৰযোৰ? কটন কেঁচাপাতৰ কাপোৰ হয়। ব্লাউজ পিচটো একদম চিম্পলকৈ ৰখা হৈছে। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হৈছে ব্লাউজ পিচ। আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ লগতে। এইখন হৈছে ইয়াৰ মেখেলাখন, হৈছে মেখেলা। ভাল লাগিছে এই কাপোৰযোৰ, খুব ধুনীয়া এযোৰ কাপোৰ। আপোনালোকে যদি ইচ্ছা কৰে এইটো কালাৰেৰে যদি ব্লাউজ পিন্ধে ভাল লাগিব দেখিবলৈ, খুবেই ধুনীয়া এযোৰ কাপোৰ। কটন কেঁচাপাতৰ কাপোৰ হয়। কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু ৰেডি টু ৱেৰ। কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাম। আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই কাপোৰযোৰতে মাজত সৰু সৰুকৈ কাম কৰা হৈছে। এইটো হৈছে আঁচলটো। ইয়াৰ ব্লাউজ পিচটো ইয়াৰ লগতে লাগি আছে, দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে ইয়াৰ ব্লাউজ পিচ, হাতত অকণমানকৈ ডিজাইন আহিছে। মেখেলাখন আপোনালোকৰ লগতে দেখুৱাই দিওঁ। এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু এইকেইটা হৈছে ইয়াৰ চাইড পাৰিকেইটা। কটন কেঁচাপাতৰ কাপোৰ হয়। কাপোৰযোৰ প্ৰাইচ হৈছে 4800 আৰু ৰেডি টু ৱেৰ। এইবাৰ আপোনালোকক কটন নুনি প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ কেইযোৰমান দেখুৱাওঁ। আৰু খুবেই ধুনীয়া, একদম লাইট কালাৰত আছে। এইটো হৈছে ইয়াৰ আঁচলটো, লাইট ব্লু কালাৰত আছে। মাজত একেবাৰে সৰু সৰুকৈ কাম কৰি দিয়া হৈছে। কটন নুনি প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয়। আৰু ইয়াৰ চাইড পাৰিটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা হৈছে ইয়াৰ চাইড পাৰি, এইকেইটা হৈছে চাইড পাৰি। ভাল লাগিছেনে কাপোৰযোৰ? ব্লাউজ পিচটো লগতে দেখুৱাই দিছোঁ। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হাতত আহিব অলপ ডিজাইন, হাতত আহিব। আৰু ইয়াৰ মেখেলাখনো মই আপোনালোকৰ লগতে দেখুৱাই দিওঁ। ইয়াৰ মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ? লাইট ব্লু কালাৰত পিংক কালাৰেৰে কাম কৰি দিয়া হৈছে আৰু বহুত ওপৰলৈকে কাম আছে মেখেলাখনত। চাওকচোন, খুবেই ধুনীয়া এযোৰ কাপোৰ, কটন নুনি প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয়। লাইট
ব্লুটো আৰু এযোৰ আপোনালোকক কাপোৰ দেখুৱাম কটননিৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰে হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো ইয়াৰ মাজতো একদম সৰু সৰুকৈ কাম কৰা হৈছে খুবেই ধুনীয়া কাপোৰযোৰ ভাল লাগিছেনে বাৰু কাপোৰযোৰ আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি ইয়াৰ সাইড পাৰি কটননিৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু ইয়াৰ মেখেলাখনৰ লগতে আপোনালোকক দেখুৱাই দিওঁ এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰযোৰ এইখন হৈছে মেখেলাখন ব্লাউজ পিচটো লগতে আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো সাইড পাৰিকেইটা আপোনালোক আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি হৈছে সাইড পাৰি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আৰু প্ৰতিযোৰ কাপোৰে ৰেডি টু ৱেৰ থাকিব আৰু কটনৰ যদি আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত ঘন ঘনকৈ কাম কৰি দিছে সৰু সৰুকৈ খুব ধুনীয়া লাগিছে কাপোৰযোৰ হৈছে কাপোৰযোৰ এইটো হৈছে ইয়াৰ আঁচলটো কালাৰ কম্বিনেশ্যনকেইটা চাওকচোন খুব ধুনীয়া হয় আৰু সাইড পাৰিকেইটা খুব সৰুকৈ কৰি দিয়া হয় সাইড পাৰিকেইটা খুব মৰম লগা এইকেইটা হৈছে ইয়াৰ সাইড পাৰি একদম সৰু সৰুকৈ কৰা হৈছে সাইড পাৰিকেইটা ভাল লাগিছেনে কাপোৰযোৰ আৰু ব্লাউজ পিচটো চাওকচোন ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিছে অলপ ডিজাইন এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলাখন ভাল লাগিছেনে কাপোৰযোৰ দূৰৰ পৰা এবাৰ দেখাই দিছোঁ খুবেই ধুনীয়া হয় কাপোৰযোৰ কালাৰ কম্বিনেশ্যনকেইটা খুব ধুনীয়া হয় আৰু লাইট কালাৰ হয় এতিয়া গৰম ছিজনৰ কাৰণে খুব ধুনীয়া এটা কালাৰ পিন্ধি আপোনালোকে খুব কমফৰ্টেবল পাব কটনৰ প্ৰিমিয়াম কোৱালিটি কাপোৰ হয় আৰু প্ৰতিযোৰ কাপোৰ আমাৰ ৰেডি টু ৱেৰ থাকিব য়েল্লোত এযোৰ আপোনালোকক কাপোৰ দেখুৱাওঁ এইটো হৈছে আঁচলটো মাজত সৰু সৰুকৈ কাম কৰি দিয়া হৈছে বৰফি ডিজাইনৰ কাম কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে আঁচলটো মেখেলাখনৰ লগত দেখুৱাই দিওঁ আপোনালোকক এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছে লাইট য়েল্লো কালাৰ হৈছে কাপোৰযোৰ এইখন হৈছে ইয়াৰ মেখেলাখন এবাৰ দুবাৰ দেখাই দিছোঁ কাপোৰযোৰ ব্লাউজ পিচটো হৈছে এইটো চিম্পলকৈ আছে কিন্তু ধুনীয়া হয় একদম সৰু সৰুকৈ আছে খুব ধুনীয়া হয় কাপোৰযোৰ আৰু ভিডিঅ'ৰ শেষত পিয়ৰ কটনত এযোৰ কাপোৰ দেখুৱাওঁ আপোনালোকক এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত সৰু সৰুকৈ কাম কৰা হৈছে খুব ধুনীয়া কাপোৰযোৰ পিয়ৰ কটনত আছে সাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কাপোৰযোৰ আচলতে ৰেডি টু ৱেৰ কৰিলে বেছি ধুনীয়া লাগিব এইটো হৈছে ব্লাউজ পিচটো হাতত অকণমান ডিজাইন আহিছে এইটো হৈছে ব্লাউজ পিচটো আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ লগতে এইখন হৈছে ইয়াৰ মেখেলাখন এইখন হৈছে মেখেলাখন পিয়ৰ কটনৰ কাপোৰ হয় পিন্ধি খুবেই কমফৰ্টেবল পাব একদম লাইট ৱেইট হয় আৰু খুব ছফ্ট হয় কাপোৰযোৰ আমাৰ আজি কটননিয়াৰ কটন কেঁচাপাতৰ কাপোৰৰ কালেকশ্যন চাই আপোনালোকে কেনেকুৱা পালে ভাল পালেনে বাৰু আশা ৰাখিছোঁ আপোনালোকে ভাল পাইছে চাই আপোনালোকে যদি এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ ধুনীয়া ধুনীয়া কালেকশ্যন চাই থাকিম বুলি ভাবিছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে যদি আমাৰ কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটননি পাতমিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ আপোনালোকে যদি অৰ্ডাৰ কৰিম বুলি ভাবে আপোনালোকে যদি আমাৰ কথা পাতিব বিচাৰে আমাৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ' তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আমাৰ দিগবাণী বুটিকখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাই চেফৰ ওচৰত আপোনালোকে বহুতে সোধে যে আমি কেছ অন ডেলিভাৰী কৰিম নেকি আমি কেছ অন ডেলিভাৰী নকৰোঁ যদি শিৱসাগৰ টাউনৰ ভিতৰতে হয় তেতিয়া কৰিব পৰা যায় কিন্তু তাত শিৱসাগৰ টাউনৰ বাহিৰত বা বেলেগ জেগাত হ'লে আমাৰ অকণমান অসুবিধা হয় আমি DTDC যোগেদি কাপোৰ কুৰিয়াৰ কৰি দিওঁ গোটেই অসমৰ তেনেকৈ কুৰিয়াৰ কৰি DTDC যোগেদি বা অসমৰ বাহিৰত হ'লেও আমি কুৰিয়াৰ পঠাওঁ আপোনালোকে যদি তেনেকৈ ল'ব বিচাৰে ল'ব পাৰে আমাৰ আজি কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে আশা ৰাখিছোঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিছে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ নমস্কাৰ